Hello students, মই লৈ আহিছোঁ জেনাৰেল মেথছৰ কেইটামান MCQ এটলিষ্ট মই ইয়াত 75 MCQ মই এক্সপ্লেইন কৰিম। এই MCQখিনি তোমালোকৰ যোনটো হাফলি পৰীক্ষা হ'বলৈ গৈ আছে তাৰ কাৰণে বৰ হেল্পফুল হয়। চ' ভিডিঅ'খন সম্পূৰ্ণ চাই যাবা। কুৱেশ্যন 1ত কি কৈছে, which of the following are in proportion? Proportion কেতিয়া হয় যদি আমাৰ A:B = C:D। চ' বাহিৰত দুটা মাল্টিপ্লাই কৰিলে আৰু মাজত দুটা মাল্টিপ্লাই কৰিলে আমাৰ আনচাৰটো একে হ'ব, AD = BC হ'ব। চ' এফালে মই কি চাইছোঁ, এফালে 6 × 6 কিমান হ'ল 36 হৈ গ'ল, এফালে 2 8 যায় কিমান 16। চ' এইটো আমাৰ ইকুৱেল টু হোৱা নাই। এইটো আমি চাওঁ 10 × 6 60 হৈ আছে আমাৰ, বাহিৰত দুটা মাল্টিপ্লাই কৰিলে 60 পাইছোঁ, এফালে 4 × 15 আমি পাইছোঁ কিমান 60 পাইছোঁ। এই দুটা আমাৰ ইকুৱেল হৈ আছে কাৰণে এইটো প্ৰপৰ্শ্যন হ'ব। বাহিৰত দুটা মাল্টিপ্লাই কৰিলে আমাৰ মাজত দুটা মাল্টিপ্লাই কৰিলে আমাৰ আনচাৰটো একে থাকিব লাগিব। চ' তেতিয়া আমি এইটো প্ৰপৰ্শ্যন কৰিব পাৰিম। চ' অপশ্যনটো হ'ব বি। Question 2 কি কৈছে, the digit in the unit place of the cube of 7 8 9। চ' যদি এই নম্বৰটো মই কিউব কৰোঁ আমাৰ ইউনিট ডিজিটত কিমান হ'ব এইটো সুধিছে। চ' লাষ্টত যদি 9 থাকে আমি কিউব কৰিলে আমাৰ ইউনিট ডিজিটত আমাৰ 9 থাকিব। চ' অপশ্যনটো হ'ব ডি। Question 3 ইয়াৰ ভেলু কিমান হ'ব এইটো সুধিছে, ইয়াৰ আনচাৰটো হ'ব অপশ্যন বি। নেক্সট Question 4, the number of decimal places after which a decimal expansion of the rational number will terminate। এইটো আমি ডাইৰেক্টলি কৰিব পাৰোঁ, আমাৰ ডিভাইড কৰিবলৈ দৰকাৰ নাই। 625 আমাৰ প্ৰাইম ফেক্টৰ ওলাই দিম, 5 1 যায় 5 কিমান ওলালে আমাৰ 5 চাইটা ওলালে। চ' পাৱাৰ যিমান হাইষ্ট পাৱাৰ হ'ব আমাৰ এই আনচাৰটো হ'ব। ইয়াত পাৱাৰ 4 আছে কাৰণে আনচাৰটো 4 হ'ব। নম্বৰ 5, which one of the following is a rational number? ৰেচনেল কেতিয়া হয় যেতিয়া ৰুটটো আমাৰ গুচি যায়। ইয়াৰ ৰুটটো আমাৰ থাকি যাব, পাই আমাৰ ৰেচনেল হয়, ইয়াৰ ৰুটটো আমাৰ গুচি নাযাব। এফালে তুমি চাব পাৰা, এফালে √3 হৈ গ'ল, √27 মই লিখিব পাৰিম 3√3, এফালে √3 গুচি গ'ল। চ' এই নম্বৰটো আমাৰ ৰেচনেল নম্বৰ হ'ব। Question 6ত কি কৈছে, দ্য প্ৰাইম ফেক্টৰেশ্যন অফ দ্য টু নম্বৰ্ছ A and B আৰু A² BQ আৰু A⁵4। ইয়াৰ এলচিএমটো কি হ'ব এইটো সুধিছে। চ' এলচিএম ওলাবলৈ কাৰণে আমাৰ হাইষ্ট পাৱাৰ চাব লাগিব। A ইয়াতো আছে, ইয়াতো আছে, A হাইষ্ট পাৱাৰটো কি আছে 2 আছে, B ইয়াতো আছে, ইয়াতো আছে। চ' B হাইষ্ট পাৱাৰ 4 আছে। চ' আনচাৰ হ'ব A² B⁴। অপশ্যনটো হ'ব বি। নেক্সট 7, which of the following is a polynomial? চ' পলিনমিয়েল কেতিয়া নহয় এইটো মই আগতে বুজাইছোঁ। তলত যদি x থাকিলে, x-ৰ পাৱাৰ নেগেটিভ থাকিলে, ৰুট x থাকিলে পলিনমিয়েল নহয়। এইকেইটা কণ্ডিশ্যন থাকিলে পলিনমিয়েল নহ'ব। ইয়াৰ তলত x আছে পলিনমিয়েল নহ'ব, ৰুট x থাকিলে পলিনমিয়েল নহ'ব, আৰু তলত x থাকিলে পলিনমিয়েল নহ'ব। চ' ইয়াত আমাৰ এইটো অপশ্যন বিটো হ'ব। ইয়াত এইটো কুৱেশ্যন নম্বৰ 8 আমাৰ ওলাবলৈ কি দিছে, দ্য প্ৰডাক্ট অফ দ্য জিৰ'ছ অফ 3x³ - 5x² - 11x - 3। ইয়াত প্ৰডাক্ট অফ জিৰ'ছ ওলাব দিছে। ইয়াৰ ফৰ্মুলাটো কি হয় আমাৰ C/A হয়। প্ৰডাক্ট অফ দ্য জিৰ'ছ ফৰ্মুলা হয় C/A। C ভেলুটো কিমান, এইটো A ভেলু, এইটো B ভেলু, C ভেলু, এইটো D ভেলু। C ভেলু -11/3। চ' অপশ্যনটো হ'ব বি। Question number 9, if 1 is a zero of the polynomial, আমাৰ 1 0 দি আছে, এনেকৈ যদি আমাৰ 0 দিয়া থাকিলে আমি x প্লেছত 1 বহাব পাৰিম। x + 1 বহাই ছল্ভ কৰি দিয়া = 0 হ'ব। এফালে পালোঁ আমি 5b + 5 = 0, -5 হৈ গ'ল, বি ভেলু আমি পালোঁ -1। অপশ্যনটো হ'ব এ। নেক্সট কুৱেশ্যনত কি দি আছে, দ্য পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যনছ x - y = 8, 3x - 3y = 16। এইটো আমাৰ কি হ'ব এইটো সুধিছে। চ' এইটো আমাৰ চাব লাগিব, এইটো A1/A2 কিমান হ'ব, এইটো A1 B1 C1, এইটো A2 B2 C2, এইটো 1/3 পালোঁ আমি, B1/B2 কিমান পালোঁ আমি, এইফালে -1 দি আছে, এইফালে -3, এইটো আমাৰ 1/3, এইটো আমাৰ A1/A2 = B1 B2 হৈ আছে। আমি C1/C2 চাম, 8/16, এইফালে 1/2 পালোঁ। চ' আমি কি পালোঁ, A1/A2 = B1/B2 not equal to C1/C2। এটা আমাৰ ন' চলিউশ্যন হ'ব। অপশ্যনটো হ'ব বি। Question 11 আমাৰ পেৰেলেল দি আছে। চ' পেৰেলেল হ'লে কি হ'ব, আমাৰ A1/A2 = B1/B2 not equal to C1/C2 হ'ব। চ' ভেলুখিনি বহাই দিম আমি। এইটো A1/A2 3/2, এইটো 2k/5, 2k/5। তো সলভ কৰিলে কি হ'ব,
4k এফালে আমি 15 সো k ইকুয়াল টু পালো আমি 15/4 অপশন 2 হ'ব b নেক্সট কোয়েশ্চন কি দি আছে দ্য পেয়ার অফ ইকুয়েশন x ইকুয়াল টু a y ইকুয়াল টু b গ্রাফিক্যালি রিপ্রেজেন্ট লাইন্স হুইচ আর সো এনেকা যদি আমাৰ থাকে x ইকুয়াল টু a y ইকুয়াল টু b আমাৰ এটো হ'ব লাইন্স ইন্টারসেক্টিং এট a, b হ'ব অপশন 2 হ'ব d next question area of an equilateral triangle with side length a so area of equilateral triangle formula hobo amar √3/4 side square mone rakhiba side amar kiman a di ase so √3/4 a square hobo option 2 hobo c question 14 which of the following is not a similarity criteria for two triangles konto amar similarity criteria under no pore so angle thake side thakibo side থাকে but side angle না থাকে option 2 হবে c number 15 distance between the points 0,0 and a, minus b my distance formula use কৰিব লাগিব so distance formula কি আছে first minus first whole square 0 minus a whole square আৰু 0 plus b whole square এফালে পালো আমি a square এফালে পালো আমি b square option 2 হ'ব d 16 distance of the point minus 2,5 from the y axis আমাৰ y axis করে আমাৰ x আনসার টু চাব লাগিব এটো -2 আছে বড় আমাৰ পজিটিভ লব লাগিব অপশন 2 হ'ব 2 কেৰে ডিসটেন্স আমাৰ হরা পজিটিভ থাকে নেক্সট কোশ্চন 17 if the point x, 0 is the middle point of the line segment joining the point 7, 2 and -3, -2 আমাৰ x ৰ ভ্যালুটো কিমান হ'ব এটো হলিছে সো মিড পয়েন্ট আমাৰ অলরেডি দি আছে সো x ইকুয়াল টু কি হ'ব first plus first by 2 7 plus -3/2 এটো হ'ব 7 -3/2 কিমান হ'ব 4/2 হ'ব ক্যান্সেল করলে কিমান হ'ব 2 হল অপশন 2 হ'ব c নেক্সট 18 sin θ আৰু cos θ ইকুয়াল কেতে থাকে আমাৰ 45 ডিগ্রি আমাৰ sin θ আৰু cos θ ভ্যালু আমাৰ একে থাকে এটো 1/2 1/2 তোমালোকে জানা এটো অপশন 2 হ'ব c কোশ্চেন 19 tan 60 আৰু cot 30 tan 60 আমি লিখো পাইম এটো 90 - 30 tan 90 - 30 কি হ'ব cot θ হ'ব 1 হৈ গ'ল অপশন 2 হ'ব b 20 number 2 আমাৰ cos a ভ্যালু আমাৰ দি আছে a/b আমাৰ sin a ভ্যালু লব লাগিব তো sin a ফৰ্মুলাটো কি হ'ব আমাৰ √1 - cos স্কয়াৰ cos ভ্যালু কিমান a/b এটো হল আমাৰ a স্কয়ার / b স্কয়ার by b so option 2 হ'ব c প্ৰথম কোশ্চন আমাৰ কি দি আছে the ratio of HCF to LCM of the least composite number and the least prime number so least composite number কি হয় so number আমাৰ যোনটো 4 পৰা start হ'ব 4 6 8 9 10 এটা আমাৰ composite number বুলি কয় prime number তোমালোকে জানা কি হ'ব 2 3 5 7 ... so আমাৰ list কৈছে so list composite number 4 হল list prime number হল 2 so এহাতো HCF to কি হ'ব 4 or 2 HCF to হল 2 LCM to কিমান হ'ব LCM to হ'ব 4 আমাৰ HCF আৰু LCM ratio লবল দিছে so 2/4 তো ক্যান্সেল কৰিলে কিমান হ'ব 1/2 এটো হ'ব 1:2 অপশন 2 হ'ব a question 2 আমাৰ এটো কন্ডিশনটো দি আছে so এটো কন্ডিশনটো কি হ'ব এটো দিছে prime number হ'ব না composite number হ'ব এটো দিছে so এনেকা যদি আমাৰ দিয়া থাকে so তোমালোকে হলা গম পাবা এটো composite number হ'ব অপশন b টো হ'ব question 3 ত আমাৰ কি দিয়া আছে আমাৰ LCM দিয়া আছে 182 HCF ওলাব লাগিব so আমাৰ ফৰ্মুলা আছিল HCF equal to product of two numbers by LCM আমাৰ numbers কিনি দিয়া আছে 91 আৰু 26 আৰু আমাৰ LCM দিয়া আছে 182 তো সলভ কৰিলে আমি পাম 13 অপশন 2 হ'ব D question 4 কি দিয়া আছে according to Euclid's division lemma given two positive integers a and b there exist unique integer q and r so etu common question hoy so Euclid division lemma to ki hoy a equal to bq plus r
আৰু 0 to কি হ'ব less than equal to r হ'ব আৰু r to less than b হ'ব সো এই কন্ডিশনটো মন ৰাখিবা সদায় সো এটো কোনটো মিলিছে এটো মিলিছে আমাৰ c লগত Question 5. The number of decimal places after which the decimal expansion will terminate. So, it will solve korle kana sabo lagibo. Amar 2 power ase 4, 5 power ase 3. Amar highest power kuntu highest power 4 hoy. So, jonto ma highest power a answer to hobo. Option C to hobo. Question 6 ot ki question the exponent of 5 in the prime factorization of 360. So, 360 amar prime factorization labo lagibo. So আমি কি পালো 360 equal to 5 power 1 পালো 2 power 3 আছে 3 power 2 আছে আমাক কি দিছে exponent of 5 5 power 2 কি আছে 1 আছে option 2 হ'ব a Question 7 which of the numbers given below is a rational number so rational number কা কয় যত আমাৰ root 2 আমাৰ না থাকে so ইয়াত আমাৰ root আছে এটো rational number নহয় ইয়াত আমাৰ root 2 আছে pi আছে rational নহয় এটো নহব so ইয়াত তুমি সোৱাব পা option d2 আমাৰ ওপৰ আছে root 3 और रूट 27 मैं लिखिब पाइम 3 रूट 3 कैंसल हो गल आमी पाल 1/3 रूट 2 आम नाकिया हो गल सो ऑप्शन 2 होबो डी क्वेश्चन नंबर 8 द सोल्जर्स इन ए रेजिमेंट कैन बी स्टूड इन सम रॉस कंसिस्टिंग ऑफ 15 20 और 25 नंबर ऑफ सोल्जर्स फाइंड द लिस्ट नंबर ऑफ सोल्जर्स इन द रेजिमेंट सो जेदिया क्वेश्चन आम लिस्ट दिया থাকিব আমাৰ লসাগু ওলাব লাগিব এলসিএম ওলাব লাগিব सो 15 20 और 25 যদি মই এলসিএম ওলাম আনসারটো কি হ'ব এটা মাল্টিপ্লাই করলে কি হ'ব 5 into 3 into 4 into 5 আমাৰ হ'ব 300 অপশন 2 হ'ব a क्वेश्चन এনত কি হৈছে which of the following is not a perfect square perfect square number কেতিয়া নহয় যেটা ইউনিট ডিজিটত আমাৰ 2 3 7 8 থাকিলে perfect square number কেতিয়া নহয় সো ইয়াৰ লাষ্টত 8 আছে না সো এটো perfect square number নহব क्वेश्चन 10 ত আমাৰ ইয়াৰ ভ্যালুটো কি হ'ব ইটো দিছে সো 27 কিউব ৰুট 2 কিমান হ'ব 3 হ'ব 64 কিউব ৰুট 2 কিমান হ'ব 4 হ'ব আৰু 125 কিউব ৰুট 2 হ'ব 5 এটো প্লাস করলে আমি পাম 12 অপশন ডি টু হ'ব क्वेश्चन 11 এটো ফ্যাক্টরাইজেশন করলে কি হ'ব এটো আমি ইয়াত দেখাই দিছো a স্কয়ার ইয়াৰ পৰা মই a কমন ল'ব পাৰোঁ এটো a plus b হ'ব ইয়াৰ পৰা 9 কমন ল'ব পাৰোঁ এটো মানে এনেকৈ লিখিব পাৰিম আমি কি পালো a plus b আৰু a plus 9 অপশন 2 হ'ব d क्वेश्चन 12 কি দিছে তলৰ কোনটা হতে নহয় which of the following is not correct so এটো তুমি চাব পাৰা অপশন b2 ইয়াত পাৱাৰ আমাৰ এনেকা দি আছে সো ডিভিজনৰ যদি বেস টু সেম হয় পাৱাৰ টু সাবট্ৰাক্ট হ'ব আৰু ইফালে আমাৰ প্লাস দি আছে সো প্লাস থাকিলে এটো আমাৰ ট্ৰু নহব অপশন b2 হ'ব এটো আমাৰ ৰাইট নহয় বাকিটা সব রাইট আছে আমার क्वेश्चन 13 এটো যদি স্ট্যান্ডার্ড ফর্মত আমি লিখো আমার আনসারটা কি হবে এটো স্ট্যান্ডার্ড ফর্মত লিখিলে আমার হবে 2.37 ইনটু 1 টু কিমান পাছত আহিলে 1 2 3 4 টু 10 টু পাওয়ার -4 অপশন 2 হবে সি ইয়াৰ ভ্যালুটো কি হবে এটো আমাৰ 56 অলরেডি দি আছে জাস্ট পয়েন্ট বহাব লাগে সো দুটা কারণে এটা পাছত পয়েন্ট বহিব অপশন 2 হবে বি Question 15 a quadratic polynomial having sum and product of its zeros are 5 and 0 আমার ফর্মুলাটো কি আসলে x square minus sum of zeros x plus product of zeros আমার sum of zeros দি আছে 5 আৰু product of zeros আমার দি আছে 0 so it যদি মই সলভ কৰা আমাৰ কোৱেশ্চনটো কি হ'ব x square minus 5x option যদি x2 যদি কমন লও আমাৰ এটো পাম অপশন 2 হ'ব b क्वेश्चन 16 ত কি দিছে the graph of a polynomial px cut the axis at 3 point and y axis at 2 point আমাৰ যোনটো গ্ৰাফ দিয়া আছে এটা আমাৰ x axis ত তিনটা পইণ্টত কাট কৰিছে ঠিক আছে সো y axis টো কিমান পইণ্টত কাট কৰিছে তোমাৰ চাউল দৰকাৰ নাই আমাৰ x axis ত কিমান পইণ্টত কাট কৰিছে তিনটা পইণ্টত কাট কৰিছে তো যিমান পইণ্টত কাট কৰিব ইমান আমাৰ 0 যাব সো অপশন 2 হ'ব c
Question 17 কি কৈছে which of the following is a polynomial polynomial কেতিয়া হয় আমাৰ কেটামান কন্ডিশনছ আছে এক কেটামান কন্ডিশনছ থাকিলে আমাৰ polynomial নহয় সো কন্ডিশনছ খিনি মই কৈ দিছো যদি তলত x থাকিলে x ৰ পাৱাৰ নেগেটিভ থাকিলে আৰু ৰুট ভিতৰত x থাকিলে এইটা কন্ডিশনছ থাকিলে আমাৰ polynomial নহয় এটো not polynomial সো ইয়াৰ ভিতৰত তোমালোকে চাব পাৰা এই ৰুট ভিতৰত x আছে এটো নহব এটো polynomial হ'ব ইয়াৰ তলত x আছে এটো নহব ইয়াৰ তলত x আছে এটো polynomial নহয় সো অপচন 2 হ'ব b কোৱেশ্চন 18 ত ইয়াৰ zeros ওলাব দিছে সো zeros ওলাবলৈ কাৰণে আমাৰ এটো ফেক্টৰাইজ কৰিব লাগিব সো ফেক্টৰাইজ কৰিছো আমি এটো ফেক্টৰাইজ কৰিলে আমি কি পাইছো আমাৰ zeros হ'ব 4 আৰু -2 অপচন 2 হ'ব b Question 19 কি কৈছে which of the following is not a quadratic equation so আমাৰ quadratic equation কেতিয়া হয় যেতিয়া আমাৰ equationৰ highest power 2 হয় so highest power 2 থাকিলে আমাৰ quadratic equation হ'ব so ইয়াত আমাৰ highest power 2 থাকিব ইয়াতো থাকিব আমাৰ ইয়াতো থাকিব but যদি b2 আমি যদি ব্ৰেক কৰো এই পাৰ্টটো আমাৰ ইয়াত লাভ x² + 2x + 1 সেটো সলভ কৰিলে x³ + 2x² + x থাকিব ইয়াৰ আমাৰ x³ টো থাকি যাব x³ টো থাকাৰ কাৰণে এটো কোৱাড্ৰেটিক ইকুৱেচন কেতিয়া নহয় অপচন b2 হ'ব আনসাৰটো Question 20 if 1 0 of x² + 3x + k is 2 মই 1 0 দিয়া আছে আমাৰ k ৰো লাভ লাগিব সো যদি 1 0 দিয়া থাকিব এই 2 ভ্যালুটো আমি x প্লেছত পুট কৰিম সো পুট কৰাৰ পাছত যদি আমি সলভ কৰো আমাৰ k ভ্যালুটো ওলাই যাব তো কি আনসারটো হ'ব -10 অপশন 2 হ'ব b Question 21 কি দিয়া আছে if the product of zeros of ax² - 6x - 6 is 4 then the value of a is so product of zeros formula কি হ'ব so product of zeros আমাৰ formula আছিল c/a ঠিক আছে সো আমাৰ product of zeros আমাৰ ভ্যালু আমাৰ দি আছে 4 আমাৰ product of zeros আমাৰ 4 দি আছে या c ভ্যালুটো কিমান -6 a ভ্যালু কিমান a থাকিব এটো যদি মই সলভ কৰো আমাৰ আনসারটো কি ওলাব a = -6/4 তো ক্যান্সেল কৰিলে ওলাব -3/2 অপচন 2 হ'ব a Question 20 কি দি আছে if alpha, beta are the zeros of px = x² - 1 then alpha plus beta কিমান হ'ব এটো দিছে সো x² - 1 আমাৰ ইকুৱেচনটো দি আছে সো আমাৰ alpha plus beta কিমান হ'ব sum of zeros কিমান হ'ব -b/a সো b ভ্যালুটো আমাৰ ইয়াত দিয়া নাই 0/1 আমাৰ 0 হ'ব আনসারটো হ'ব 0 অপচন d2 হ'ব Question 23 এই দুটা যদি সলভ কৰো আমাৰ আনসারটো কি ওলাব এটো দিছে এটা সলভ কৰিলে এটো সলভ কৰিলে আমি আনসারটো পাম x = 6 আৰু y = 4 অপচন c2 হ'ব 24 ত আমাৰ কি কৈছে two lines are parallel one of them is -5x + 7y = 2 other line কোনটো হ'ব এটো মোক কৈছে সো parallel কেতিয়া হয় যদি আমাৰ a1/a2 = b1/b2 not equal to c1/c2 হলে আমাৰ লাইনছখিনি parallel হয় সো আমাৰ বাকি ইকুৱেচনছ লগত আমাৰ এটো মিলাই চাব লাগিব কোনটো আমাৰ এই কন্ডিশনটো স্যাটিসফাই কৰিছে সো এটা এটো গিভেন ইকুৱেচনটো আমি এনেকা লিখিব পাৰিম -5x + 10y - 2 = 0 ইয়াত আমাৰ a1 হৈ গ'ল -5 b1 হৈ গ'ল 7 আৰু c1 হৈ গ'ল -2 প্ৰথম ইকুৱেচনটো ইয়াৰ লগত মিলাই চাম আমাৰ এটো মিলি কন্ডিশনটো আমাৰ স্যাটিসফাই কৰিছে নাই সো ইয়াত a1 হৈ গ'ল আমাৰ a2 হৈ গ'ল at a2 হ'ব actually a2 হল 10 b2 হল 14 আৰু c2 হল আমাৰ 4 সো মই প্ৰথমটো চাও যদি এটা -1/2 হৈছে a1/a2 কৰিলে কি হ'ব -5/10 আমাৰ -1/2 হ'ব
আৰু b1 বাই b2 কৰিলে কি হ'ব 7/14 এইটো 1/2 হ'ব সো ইয়াৰ আমাৰ কি হৈছে a1 বাই a2 not equal to b1 বাই b2 সো এইটো আমাৰ কণ্ডিশ্যনটো ছেটিছফাই কৰা নাই এনেকা আমাৰ বাকিখিনি আমাৰ ইকুৱেশ্যন লগত মিলাই চাব লাগিব সো ইয়াত আমাৰ অপশ্যন c2 ইয়াৰ লগত মিলিছে তোমালোকে চাব পাৰা যদি মই এই ইকুৱেশ্যনটো মই এনেকৈ লিখিম যদি a2 আমাৰ -10 হ'ব b2 যদি আমাৰ 14 হয় আৰু c2 যদি 4 হয় তেতিয়া আমাৰ ধুনীয়াকৈ আমাৰ এইটো কণ্ডিশ্যনটো ছেটিছফাই কৰিছে এইটো -5/-10 এইটো 1/2 হৈ গ'ল b1 বাই b2 কিমান হ'ব 7/14 এইটো আমাৰ 1/2 হৈ গ'ল আৰু c1 বাই c2 কিমান হ'ব এইটো -2/4 যোনটো আমাৰ ওলাব -1/2 সো আমাৰ এই কণ্ডিশ্যনটো আমাৰ c লগত ছেটিছফাই কৰিছে সো অপশ্যনটো হ'ব c 25 if the equation 2x squared plus kx plus 3 equal to 0 has two equal roots হলে কি হ'ব আমাৰ b square minus 4ac equal to 0 হয় b value to k square a value to 2 c value to 3 so এটা সলভ কৰিলে কিমান হ'ব k square equal to 24 এটা যদি মই সলভ কৰো আমাৰ ওলাব 2√6 plus minus 2√6 অপশ্যন 2 হ'ব b কোৱেশ্চন 26 ত আমাৰ ডিসক্ৰিমিনেন্ট ওলাব দিছে সো ডিসক্ৰিমিনেন্ট ফৰ্মুলাটো কি আমাৰ b square minus 4ac সো ইয়াৰ আমাৰ b square থাকিব a প্লেছত আমাৰ b দি আছে এটো আমাৰ চাব লাগিব ভালকে সো মই এই আনসাৰটো হ'ব b square minus 4bc ইয়াত কনফিউজ কৰিবলৈ কাৰণে আমাৰ ইয়াত b প্লেস a প্লেসত b দি আছে সো ইয়াৰ ৰুটস খিনি ওলাব লাগিব সো ৰুটস খিনি কেনেকৈ ওলাব ইয়াৰ পৰা x টো কমন লৈ লোৱা এবাৰ x equal to 0 হ'ব এবাৰ x minus 6 equal to 0 হ'ব সো x equal to 6 সো ৰুটস খিনি হ'ল 0 আৰু 6 অপশ্যন c2 হ'ব 28 the roots of 2ax square minus 2x plus 1 equal to 0 are equal then the value of a is roots খিনি equal কেতিয়া হয় যেতিয়া b square minus 4ac equal to 0 হয় b value আমাৰ -2 দি আছে এটো a value to b value to c value a প্লেসত আমি 2 লিখিম c প্লেসত আমি লিখিম 1 তো সলভ কৰিলে কিমান হ'ব মাইনাস কাট খাই গ'ল a equal to 4/a আমি পালো 1/2 অপশ্যন 2 হ'ব b question 29 ত কি কৈছে the maximum number of roots of the equation x into 2x plus 3 equal to x squared plus 1 so এটো যদি মই সলভ কৰো আমাৰ নাম্বার অফ রুটস কিমান ওলাব এটো দিছে সো নাম্বার অফ রুটস ওলাবলৈ কাৰণে আমাৰ এটো সলভ কৰিবলৈ দা কাৰণে আমি এটো সাম ইয়াত হাইয়েস্ট পাৱাৰটো কিমান হ'ব এটো যদি মই সলভ কৰি দিম এটো মই ভাঙি দিও যদি 2x স্কয়াৰ হ'ব এফালে 3x হ'ব এফালে কিমান আছে x স্কয়াৰ প্লাস 1 আমাৰ x ৰ হাইয়েস্ট পাৱাৰটো কিমান আছে 2 আছে সো নাম্বার অফ রুটস আমাৰ 2 হ'ব অপশ্যন c2 হ'ব question 33 কৈছে if the roots of the equation 3x squared plus 7x plus c equal to 0 are reciprocal to each other then the value of c কিমান হ'ব এটো সদা মনত ৰাখিবা যদি roots আমাৰ reciprocal হয় তেতিয়া আমাৰ a equal to c হ'ব এতিয়া এটো আৰু এটো ইকুয়াল হ'ব তো c equal to কিমান হ'ব আমাৰ 3 হ'ব সো অপশ্যন 2 হ'ব b question 31 কি দিছে which of the following is correct কোনটো আমাৰ কারেক্ট হয় so two congruent figures are always similar so দুটা ফিগার যদি কনগ্রেন্ট হয় কনগ্রেন্ট মানে দেখিবলৈ এক্স্যাক্টলি একে লিখা এটো সিমিলার হয় এটো আমাৰ 2 হ'ব বিয়ত কি কৈছে two similar figures are always congruent so তো similar figure মানে এটো নহয় কি ফিগাৰটো মানে এক্স্যাক্টলি ইকুয়াল হ'ব এটা ডাঙৰটা সৰু হ'ব পাৰে তো এটো আমাৰ ইকুইলেটারাল ট্রায়াঙ্গল হ'ব এটো আমাৰ ইকুইলেটারাল ট্রায়াঙ্গল হ'ব এটা ডাঙৰটা সৰু আছে বাট আমি এটো কনগ্রেন্ট ক'ব নোৱাৰো এটো আমাৰ ফলস হ'ব all rectangles are congruent গোটে rectangles to congruent নহব পাৰে এটো rectangle হয় এটো rectangle হয় বাট এটো দুটা আমাৰ সাইডস আৰু আমাৰ ইয়াত আমাৰ সাইড টু বেলে বেলে হ'ব পাৰে সো এই কাৰণে আমি এটো all rectangles congruent নহব পাৰে সো এটো ফলস হ'ব তাৰপিছত ডিঅত কি কৈছে two polygons having the same number of sides are congruent সো দুটা পলিগন যাৰ নাম্বার অফ সাইড সেম হয় এটো congruent হ'ব সো দুটা পলিগন তোমাৰ যিকোনো হ'ব পাৰে ট্রায়াঙ্গল হ'ব পাৰে ট্রায়াঙ্গল হ'ব পাৰে স্কয়ার হ'ব পাৰে পেন্টাগন হ'ব পাৰে
সো যদি এটো স্কয়াৰ হয় এটো স্কয়াৰ হয় তো কনগ্ৰেট নহব পাৰে ন এটো ফলছ হ'ব অকল অপচন এটো হ'ব আনসাৰটো 32 কি কৈছে ইন ট্ৰায়াঙ্গল ABC DE parallel to BC AD আমাৰ দি আছে 1.5 cm DB দি আছে 3 cm আৰু AE 1 cm দি আছে সো থিওৰাম 6.1 আমাৰ কি কৈছিল থিওৰাম 6.1 আমাৰ কৈ আছে যদি DE parallel to BC হয় তেতিয়া কি হ'ব আমাৰ AD by DB equal to AE by EC হ'ব সো ইয়াৰ আমাৰ ভ্যালুখিনি দি আছে AD 1.5 দি আছে DB দি আছে 3 AE দি আছে 1 আৰু EC দি আছে EC আমাৰ ওলাব লাগিব সো এটো যদি মই সলভ কৰো আমাৰ আনসাৰটো কি ওলাব সো এটো যদি মই সলভ কৰো আমাৰ আনসাৰটো ওলাব 2 cm অপশনটো হ'ব A অপশন 33 কি কৈছে আমাৰ ট্ৰায়াঙ্গল ABC সিমিলার টু ট্রায়াঙ্গল QPR দি আছে AC 6 cm BC 5 cm QR 10 cm আমাৰ PR ভ্যালু ওলাব দিছে সো ট্রায়াঙ্গল আমাৰ দি আছে এটা ট্রায়াঙ্গল হল ABC এটা ট্রায়াঙ্গল হল QPR Q to মই ইয়াত দিম P to ইয়াত দিম R to মই ইয়াত দিম AC আমাৰ দি আছে 6 cm BC 5 cm QR আমাৰ দি আছে 10 cm আমাৰ ওলাব লাগে PR সো যদি দুটা ট্রায়াঙ্গল সিমিলার হয় তেতিয়া কি হ'ব এহৰ করসপন্ডিং সাইড প্রপোর্শন হ'ব আমাৰ কি হ'ব AC by QR হ'ব আৰু BC by PR হ'ব সো AC 6 আমাৰ দি আছে QR 10 দি আছে BC 5 আৰু PR টো ওলাবলৈ দিছে সো এটো যদি মই সলভ কৰো এটো সলভ কৰিলে আমাৰ কি হ'ব 3PR equal to 25 PR equal to 25 by 3 এটো 8 point something কিবা হ'ব বাট আমাৰ ইয়াত অপচনটো কিবা হেৰি মিলা নাই ভুল হৈছে কোৱেশ্চন কিবা কোৱেশ্চন 34 কি দি আছে ট্রায়াঙ্গল AOD and ট্রায়াঙ্গল BOC আমাৰ দি আছে আৰু এই বস্তুটো আমাৰ গিভেন দি আছে সো ট্রায়াঙ্গল AOD আৰু BOC এই তলত কি আছে আমাৰ এই তলত BC আছে BC টো মই ইয়াত দিম আৰু AD তলত এফালে আমাৰ OB আছে OD তলত OC আছে সো আমাৰ কোনটো ট্রায়াঙ্গল কাৰ লগত সিমিলাৰ হ'ব AOD আৰু BC ও সিমিলাৰ হ'ব AOD আৰু BC সো অপশন B টো হ'ব আনসাৰটো 35 ট্রায়াঙ্গল ABC আৰু ট্রায়াঙ্গল DF সিমিলার দি আছে এঙ্গেল A 47 ডিগ্রি E 83 ডিগ্রি আমাৰ C ওলাব লাগে সো কোৱেশ্চনত কি দি আছে আমাৰ ট্রায়াঙ্গল ABC দি আছে আৰু ট্রায়াঙ্গল DEF আমাৰ সিমিলার দি আছে সো A কিমান 47 দি আছে আমাৰ E আমাৰ দি আছে 83 ডিগ্রি সো ট্রায়াঙ্গল আমাৰ সিমিলার দিয়াৰ কাৰণে আমাৰ এটো করসপন্ডিং এঙ্গেলটো ইকুয়াল হ'ব এটো যদি E হয় এটো 83 হ'ব তো এঙ্গেল A আৰু এঙ্গেল B পালো সো ইন ট্রায়াঙ্গল ABC তিনটা প্লাস কৰি আমাৰ কিবা 180 ডিগ্রি হ'ব সো আমি এঙ্গেল C টো লাভ পাইম যদি আমাৰ এঙ্গেল A প্লাস এঙ্গেল B প্লাস এঙ্গেল C ইকুয়াল টু 180 কৰি আমি এঙ্গেল C টো ওলাব পাইম সো আমাৰ ইয়াত আনসাৰটো হ'ব এফলে 120 110 এটো 50 হ'ব আনসার অপশন A টো হ'ব Question 36 কি দি আছে all dashed triangles are always similar আমাৰ equilateral triangle সদায় similar হ'ব অপশন B টো হ'ব Question 37 কি দি আছে if the midpoint of the line segment joining the points 6, B minus 2 আৰু minus 2, 4 is 2, minus 3 আৰু B ভ্যালুটো কি হ'ব এটো দিছে সো আমাৰ midpoint এটা ফৰ্মুলা আছে x1 plus x2 by 2 আৰু y1 plus y2 by 2 এটা আমাৰ midpoint ফৰ্মুলা হয় এটো হল x1 এটো y1 এটো x2 এটো y2 আৰু midpoint আমাৰ অলৰেডি দি আছে সো আমাৰ b ভ্যালু ওলাবলৈ দিছে আমাৰ সো আমাৰ সেকেন্ড টু লৈ আমাৰ কৰিব লাগিব বস্তুটো -3 equals to b minus 2 plus 4 by 2 y1 plus y2 by 2 to solve করলে কি হবে -6 এফালে পারো মই +2 -6 -2 আমি b এর কিমান পালো b equal to -8 অপশন 2 হবে b Question 38 Find the value of k in the points a 2, 3 b 4, k and c 6, -3 are collinear so collinear হলে কি হয় যে তিনটা পয়েন্টস এটা লাইনত লাই কৰে এটা পয়েন্টস collinear বুলি কয় so collinear হলে কি হ'ব আমাৰ area of triangle equal to 0 হ'ব so area of triangle আমাৰ ফৰ্মুলা এটা বুকত দিয়া আছে so automatic process use কৰিব পাৰো এটা short technique
এইটো 2,3 মই এনেকৈ লিখিম 4/k এনেকৈ লিখিম 6 - 3 এনেকৈ লিখিম 2/3 আকৌ লিখা সো এইটো মই যদি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰোঁ আমাৰ আনচাৰটো ওলাই যাব সো আমাৰ এৰিয়াটো ইকুৱেল টু 0 হ'ব ইয়াত আমাক ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিব লাগিব সো হাফ 2 into k minus 3 into 4 আকৌ 4 into minus 3 minus k into 6 plus 6 into 3 এনেকৈ আমাক ক্ৰছ মাল্টিপ্লাই কৰিব লাগিব এইটো এবাৰ ইয়াৰ লগত minus 3 into 2 equal to 0 সো এইটো যদি মই সলভ কৰোঁ আমাৰ k ভ্যালুটো 0 ওলাব অপশ্যনটো হ'ব A Question 39 के दिया से the distance of the point -6,8 from the origin एटो x axis एटो y axis origin আমাৰ এটো বুলি কয় সো এই পইণ্টটো আমাৰ origin পৰা কিমান ডিসটেন্স এটো দিছে এটো -6,8 এই পইণ্ট origin পৰা ডিসটেন্সটো কিমান এটো দিছে সো আমাৰ ফৰ্মুলা এটা আছে √x² + y² x এটো কিমান দি আছে -6 y লৈ কিমান দি আছে 8² ये सॉल्व कर ले कि होबो 6 स्क्वायर 36 8 स्क्वायर 64 इट होर 100 100 स्क्वायर रूट किमान होबो 10 होबो ऑप्शन 2 होबो डी क्वेश्चन 48 की কৈছে the coordinates of the vertices of a triangle are a, 0 0, and 0, b then area of triangle কিমান হ'ব এটো হদিছে সো অফ 0, টু পয়েন্ট এটো হ'ব আৰু a, 0 পয়েন্টটো হ'ব ইয়াত এটো a, 0 হৈ গল और 0,b আমার পয়েন্ট হবো ইয়াত এটো হল 0,b সো এটো আমার এটা রাইট অ্যাঙ্গেল ট্রায়াঙ্গেল ফর্ম হল সো আমার এরিয়া অফ ট্রায়াঙ্গেল ফর্মুলাটা কি হবো হাফ ইনটু বেস ইনটু হাইট এটো এরিয়া অফ ট্রায়াঙ্গেল ফর্মুলা হল বেস আমার হল এটো a হবো এন্ড হাইট তো হবো আমার b সলভ করলে কি হবো ab/2 অপশনটা হবো b Question 41 which of the following is not defined কোনটো আমাৰ ডিফাইন নহয় সো 1090 আমাৰ not defined হয় 1090 ভ্যালু undefined হয় অপশনটো হ'ব c 42 ইয়াৰ ভ্যালুটো কি হ'ব এটো হদিছে sec 4a equal to cosec a minus 20 sec মই লিখিব পাৰোঁ cosec 90 minus 4a cosec 90 minus 4 আমাৰ sec 4a হয় cosec কাট খাই গল 90 minus 4a equal to a minus 20 minus 110 এটা সলভ করলে হবে 22 a equal to 22 অপশন 2 হবে b 43 ইয়ার ভ্যালুটা কি হবে এটো হদিছে সো আমার দি আছে sec square 60 minus 10 square 60 plus 1 সো আমি ফর্মুলাটা জানো sec square theta minus 10 square theta কিমান হয় equal to 1 হয় সো theta প্লেসত আমার 60 ডিগ্রি দি আছে সো বারোটা একে হবে সো sec square 60 minus 10 square 61 এ হবে সো 1 plus 1 এটো হৈ গল আমার 2 অপশন 2 হবে b 44th কি হদিছে cot a plus b equal to 0 আমার cot c/2 কিমান হবে এটো হদিছে কোশ্চেনত কি দি আছে cot a plus b equal to 0 cot 0 কেতিয়া হয় cot 90 ডিগ্রি আমার 0 থাকে cot কাট খাই গল a plus b equal to 90 পালো মই আমার কোশ্চেন কি লাভ দিছে কোশ্চেন লাভ দিছে cot c/2 লাভ দিছে সো আমার a plus b plus c equal to 180 হবো কেলে হবো আমার ট্রায়াঙ্গেল তিনটা অ্যাঙ্গেল প্লাস করে 180 ডিগ্রি হয় আমার a plus b ভ্যালু অলরেডি মই 90 ডিগ্রি উলাই থৈছো এটা 90 plus c লিখিব পাৰিম মই সো আমার c মানটো কিমান হবো এটা আমার 90 ডিগ্রি হবো সো মই কি কৰিম c প্লেসত মই 90 লিখিম এটা ক্যান্সেল করলে কি হবো 45 ডিগ্রি হবো সো cot 45 কিমান হয় 1 হয় অপশন 2 হবো a 45 আমার ইয়া ভ্যালু ওলাব দিছে কোনটো হবো সো এটো যদি মই এলসিএম লো কি হবো 1 plus sin theta
1 minus sin theta এফালে হল আমাৰ 1 minus sin theta এফালে হল 1 plus sin theta কাট খাই গ'ল এইটো 1 plus 1 কিমান হ'ব 2 হ'ব তলত a plus b a minus b ফৰ্মুলা হ'ব a square minus b square 1 minus sin square theta 1 minus sin square theta কিমান হ'ব cos square theta so এই 2 by cos square theta আমাৰ আছে নেকি নাই so cos square theta প্লাস আমি লিখিব পাৰিম 1 by cos কিমান হয় sec square theta হয় 2 sec square theta আছে আমাৰ অপচন D2 হ'ব নেক্সট কোৱেশ্চন আমাৰ ম্যাজিক ফলোইং কলম দি আছে এফালে কলম 1 আছে এফালে কলম 2 আছে সো আমাৰ কোনটো কাৰ লগত মিলিব এটা আমি চাব লাগিব সো ডিভিজনত বেসটো যদি সেম হয় আর পাওয়ারটা কি হবে মাইনাস হবে এটা মিলিয়েছে b লগত এটা 1 হবে তব মাল্টিপ্লিকেশনও যদি বেসটো সেম থাকে আমার পাওয়ারটা কি হবে প্লাস হবে এটা মিলিয়েছে c লগত এটা হবে 2 এটা পাওয়ার মাল্টিপ্লাই হবে এটা mn হয়ে গেল সো এটা হবে আমার d এটা হবে 3 সো অপশনটি কেন 1b2c 1b2c 3d option 2 hobo c given that px is a cubic polynomial so px has maximum 3 zeros so cubic polynomial amar 3 zeros thake maximum eta amar 2 hobo second the curve of px meet the x axis maximum 3 point so curve jonto amar x axis ot 3 ta point cut korise eta amar 2 hobo thik hoise etu so both 1 and 2 are true hobo option 2 hobo C both 1 and 2 are correct next question amar polynomial eta diye ase question sum of 3 zeros is 5 by 3 so cubic polynomial amar sum of zeros to ki hoy minus b by a hoy b value ki man ase minus 5 a value ki man ase 3 ami ki palo 5 by 3 eta amar true hoy ase prothom statement 2 next we go say the product of the 3 zeros is minus 1 so if we have product of zeros 1 কি হয় d by a হয় d value কিমান minus 3 দি আছে a value কিমান 3 দি আছে cancel করলে কিমান minus 1 হ'ব এমন true হৈ আছে so both p and q are true p and q option 2 হ'ব d next on match the following column আমাৰ দি আছে so cos theta কি হ'ব cos theta 1 by sec theta এই ফৰ্মুলাখিনি মনত ৰাখিব লাগিব আমাৰ এটো হ'ব a তাৰপিছত tan square theta ফৰ্মুলাটো কি হ'ব আমাৰ sin by cos হ'ব এটো হ'ব b sin square theta 1 minus cos theta এটো হ'ব c a4b3 c2d1 option to হ'ব b আকৌ মেজি ফলোইং টেবল পইণ্ট খিনি দি আছে আৰু কোৱাড্ৰেন্ট খিনি দি আছে so 0,-3 ক'ত লাইক কৰিব 0,-3 কৰিব ইয়াত নেটো নেগেটিভ y axis এটো y axis কলে হ'ব অপশন 2 হ'ব 4 এটো 1 হল মাইনাস আমাৰ থাৰ্ড কোৱাড্ৰেন্ট লাইক কৰিব এটো হ'ব আমাৰ 2 -4,0 এটো লাইক কৰিব অন the x axis অপশন 2 হ'ব 3 so 1423 32 option 2 hobo D match the following table mon loi ahisu efale part 1 efale part B 10 90 minus a 10 90 minus a to ki hoy cot a hoy eto hobo amar 3 tar pisot 9 sec square 60 minus 9 10 square 60 efale jodi 9 to common lolo amar ki hobo sec square 60 by minus 10 square 60 तो sec minus 10 के मान 1 होबो ऑप्शन 2 होबो 9 ना सो यार 9 होबो লাগে আমার सो 2 to 4 होबो এটা 2 होबो আকৌ sin a 3/4 দি আছে তো sin যদি উল্টা কৰি 1 by cosec এ होबो cosec 4/3 হৈ গলে 2 আমাৰ 3 होबो 1324 31 ऑप्शन 2 होबो a আকৌ ম্যাচ দি ফলোইং টেবল মই লৈ আহিছো এফালে পলিনোমিয়াল দি আছে এফালে আমাৰ পলিনোমিয়াল ট্যাব দি আছে ইয়াৰ x পাৱাৰ 1 আছে কাৰণে এটা আমি লিনিয়াৰ পলিনোমিয়াল বুলি কওঁ এটো 1 হ'ব ইয়াৰ x হাইয়েস্ট পাৱাৰ 2 আছে কাৰণে এটো কোৱাড্ৰেটিক পলিনোমিয়াল হ'ব
এটো হল 2 এর হাইয়েস্ট পাওয়ার 3 আছে কারণে এটো কিউবিক পলিনোমিয়াল হবে এটো হবে 3 1432 1423 এটো হবে অপশন সি Next, for any positive integers a and 4, there exist unique integers q and r, so that a equal to 4q plus r, then r must satisfy. So, it we jano a equal to q hoy bq plus r hoy, or 0 less than equal to r less than b. So, ami b lu amar kiman 4d ase, so am b plus 4 bahai dim, so etu kalogot milise amar. Etu milise amar option c logot, option c to hobo answer. Stock magic following lo ahisu if a polynomial di ase if number of zeros di ase so linear polynomial kiman zeros thake so linear polynomial amar 1 0 thake quadratic polynomial amar duta zeros thake at most 2 zeros eto hobo amar b eto hol a eto c a3 b1 a3 b1 c2 option to hobo b akor next question am lo ahisu which of the following is not a graph of the quadratic polynomial kuntu ama quadratic polynomial graph no hoy so eto ma touch korona exercise eto no hobo eto hobo eto duta point cut kora karone eto 2 zeros hobo eto ma graph of a quadratic polynomial hobo baki khini eta point touch korse eto no hobo ya tinta point touch korse karone eto no hobo okol option c2 hobo Next question, our assertion or reasoning diase. The number of natural number between 17 square and 18 square is 34. So, it will level economic equation. It will hold to ami to look at material query. Amalo 34 palo ami. Aro, if a reason to ama diase, it will level economic the formula is 2n. So, jintomi at use korisu. So, it will ama true hobo. So, dutama true hobo and r is the correct explanation of a. Option to hobo D. My assertion reasoning question lo ahisu. Assertion number to D ase. Duta equation D ase has unique solution. So unique solution hobole karone amar ki sabo lagibo etu. Emo sabo lagibo etu a1 by a2 2 by 4. If I palo 1 by 2 b1 by b2 4 by minus 3. So etu amar yellow ka dikkol nai karone etu unique solution hobo. Aru unique solution ama condition thake eto so eto ama reason to ama e logot link hoy ase assertion logot link hoy ase kane ama both true hobo next important question hoy for a quadratic equation ama to condition di ase so b square minus 4ac equal to 0 hole ki hobo eto ama equal roots hoy real and equal roots eto hobo a b square minus 4c greater than 0 hole ki hobo eto hobo real and unequal roots option eto hobo b Ako b square minus 4c less than 0 hole ki hobo no real roots eto hobo d baki basile to c hobo a2 b3 c4 a2 b3 c4 d1 option to hobo c next amake diase value of 10a is always less than 1 eto ma false hobo 10a value to amar 1 ko dangor hobo pare kom hobo pare eto ma false hobo Next amar ki diase sec a equal to 12 by 5 sec ki hoy sec h by b hobo e2 12 e2 amar 5 eta amar true hoy ase second statement true hoy ase amar hypotenuse amar dangor hobo so yat hobo amar ki a false b true A is false but B is true. Option C to hobo. Next question. Duta statement as P and Q. P ki diya se root 2 by root 8 is an irrational number. So root 2 man diya se root 8 ami likhibo prime 2 into root 2. If I root 2 ma gusi gol so it ma irrational number no hoy. It ma false hobo. Ako 3 root 2 is a real number. 3 root 2 আমি real number কব পারো এটা আমার true হবো তো প্রথম statement to false second statement to true so p false q true option b to হবো